কাইলৈ চেন্ট্ৰেল হলত NDAৰ বৈঠক দিল্লীলৈ ৰাওনা অসমৰ নৱনিৰ্বাচিত সাংসদ দিনৰ 11 বজাত অনুষ্ঠিত হ'ব NDAৰ বিশেষ বৈঠক বৈঠকত NDAৰ কেন্দ্ৰীয় নেতৃত্বৰ উপৰিও বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী বিজেপিৰ দলীয় বিষয়ববীয়া ৰাজ্যসভাৰ সাংসদ আৰু নৱনিৰ্বাচিত সাংসদসকলে অংশ ল'ব অসমৰ পৰা দিল্লীলৈ যোৱাৰ উদ্দেশ্যে বিমান বন্দৰত উপস্থিত হৈছিল ইজনৰ পাছত সিজনকৈ সাংসদ প্ৰথমে উপস্থিত গুৱাহাটীৰ নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধি আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত হয় সঁচাকৈ খুব সুন্দৰ অনুভৱ আৰু প্ৰথমবাৰৰ বাবে আমি গুৱাহাটীক প্ৰতিনিধিত্ব কৰি দিল্লীলৈ আমি যাব ওলাইছোঁ ৰাইজৰ আশীৰ্বাদত আৰু যিটো আমি সপোন দেখিছিলোঁ যে তৃতীয়বাৰৰ বাবে আকৌ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাওঁ আৰু আমাৰ প্ৰতিগৰাকী আমাৰ 11 গৰাকী কেইবাগৰাকী ইতিমধ্যে গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বাকীসকল যাব 11 গৰাকী সাংসদ অহাকালি আমাৰ চেন্ট্ৰেল হলত আমাৰ গোটেই NDA সাংসদসকলৰ বৈঠক হ'ব তাৰ কাৰণে আমি আজি গুৱাহাটী পৰা দিল্লীলৈ গৈ আছোঁ বিমান বন্দৰত উপস্থিত হ'ল নৱনিৰ্বাচিত সাংসদ পৰিমল শুক্লবৈদ্য ৰাজ্য চৰকাৰৰ মন্ত্ৰিত্ব এৰি দিল্লী অভিমুখী যাত্ৰা পৰিমলৰ হয় খুব ভাল লাগিছে যে আমাৰ চৰকাৰ হ'ব কালি NDAৰ 11টা বজাত বৈঠক মাতা হৈছে আৰু এই ক্ষেত্ৰত আপোনালোকে জ্ঞাত যে আমিও শিলচৰ লোকসভাৰ ফালৰ পৰা আমি নিৰ্বাচিত হৈ আহিছোঁ আমি আজি দিল্লী যাম NDAৰ বৈঠকত অংশ লোৱাৰ বাবে বিমানবন্দৰত উপস্থিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও দ্বিতীয়বাৰৰ কাৰণে NDA শাসনত আহিল আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ সবচে ডাঙৰ পাৰ্টি হিচাপে পৰিণত হ'ল মোদীজীৰ নেতৃত্বত আমি নিশ্চিতভাৱে এখন সুস্থিৰ চৰকাৰ আৰু অধিক শক্তিশালী চৰকাৰ পাবলৈ সক্ষম হ'ম আৰু সেই নিমিত্তে কাইলৈ আমাৰ চেন্ট্ৰেল হলত সভা এখন আছে য'ত আমাৰ সন্মানৰ সাংসদ সন্মানৰ ৰাজ্যসভাৰ সাংসদ লগতে আমাৰ ৰাষ্ট্ৰীয় বিষয়ববীয়া ইয়াৰ উপৰিও আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল ভাৰতীয় জনতা পাৰ্টি শাসিত প্ৰদেশৰ লগতে আমাৰ NDA শাসিত প্ৰদেশৰ সন্মানীয় মুখ্যমন্ত্ৰীসকল আমাৰ য'ত আমি বিৰোধী আছোঁ LOPসকল লিডাৰ অফ অপজিশ্যন লগতে ৰাজ্যিক সভাপতিসকল NDAৰ আমাৰ যি দল আছে দলৰ সন্মানীয় সভাপতিসকলৰ এখন বৈঠক আনহাতে দিল্লীতে আছে NDAৰ অংশীদাৰী দল UPPLৰ বিজয়ী সাংসদ জয়ন্ত বসুমতাৰী সমষ্টিবাসীৰ বাবে কাম কৰাৰ হেঁপাহ জয়ন্ত বসুমতাৰীৰ যেটো লোকসভা হিচাপে মোৰ প্ৰথম এক্সপিৰিয়েন্স হয় আৰু বিধানসভা হিচাপে যেটো মই প্ৰথমবাৰৰ কাৰণে নিৰ্বাচিত হৈছিলোঁ 3 বছৰ মোৰ এক্সপিৰিয়েন্স সেইখিনি আছে বিধানসভাৰ কিন্তু লোকসভা হিচাপে নতুন এটা এক্সপিৰিয়েন্স তো বহুখিনি হয়তো জানিব লগা শিকিব লগা আছে তো মই ভাল লাগিছে যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষখন আকৌ আহি থকা 5 বছৰৰ কাৰণে যিখিনি এটা উন্নয়নৰ দিশলৈ গতি কৰিব তাৰ এজন সদস্য হিচাপে নিশ্চয়কৈ ভাল লাগিছে কাইলৈ NDAৰ বৈঠকৰ পাছতে 8 জুনত NDA চৰকাৰে শপত লোৱাৰ সম্ভাৱনা নেশ্যনেল ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা